নমস্কাৰ মৰমৰ ছাত্ৰছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি মেথছ ক্লাছ চেনেলৰ হৈ অনুশীলনী 7.3 কুৱেশ্যনকেইটা চাম। আমি 1 নম্বৰটো চোৱা কি কৈছে। 7.3 কৈছে একে ভূমি বি চিৰ ওপৰত ত্ৰিভুজ এ বি চি, মানে একে ভূমি কি কৈছে চিত্ৰৰ এইটোৰ কথা কৈছে, আমাৰ দিয়া আছে এইটো 7.39 বি চি একে ভূমি, এটা আমাৰ ভূমিৰ ওপৰত দুটা ত্ৰিভুজ কৈছে এ বি চি, ডাঙৰ ত্ৰিভুজটো আৰু এই সৰু ত্ৰিভুজটো ডি বি চি, দুটা ত্ৰিভুজ সমবাহু ত্ৰিভুজ, অৰ্থাৎ আমাৰ দুটা ত্ৰিভুজ, ডাঙৰ ত্ৰিভুজটো সমবাহু আৰু সৰু ত্ৰিভুজ সমবাহু, অৰ্থাৎ এইটো বাহু সমান, এইটো বাহু আমাৰ সমান হয়। তাতে শীৰ্ষবিন্দু এক আৰু ডি, শীৰ্ষবিন্দু এ আৰু ডি যিটো কৈছে বি চিৰ একেফালে থাকে, আমাৰ বি চিৰ একেফালে থাকে কৈছে। আৰু কি কৈছে যদি এ ডিক বৰ্ধিত কৰিলে, আমাৰ এ ডি যিটো আছে ৰেখাটো, এইটো ৰেখা বৰ্ধিত কৰিলে বি চিৰ পি বিন্দুত কাটে, তেন্তে মানে বি চি ভূমিৰ পি বিন্দুত আহি লাগে, তেন্তে দেখুৱাব লাগে যে এ বি ডি, অৰ্থাৎ এ বি ডি মানে এইটো ত্ৰিভুজ এ ডি বি, এইটো ত্ৰিভুজ আৰু এ চি ডি মানে এইটো ত্ৰিভুজ, দুটা ছাইডৰ ত্ৰিভুজ আমাৰ কৈছে সৰ্বসম দেখুৱাবলৈ। আমি কেনেকৈ সৰ্বসম দেখুৱাম? ইমান সময় আমি ইয়াত যিখিনি পাইছোঁ ইয়াৰ পৰা কি পালোঁ, এইটো এটা সমবাহু ত্ৰিভুজ, ডাঙৰ ত্ৰিভুজটো সৰ্ববাহু ত্ৰিভুজ, অৰ্থাৎ এ বি আৰু এ চি সমান। আমি এইটো আৰু এইটো বাহু সমান পালোঁ, বাহু পাই গ'লোঁ। এই দুটা ত্ৰিভুজৰ পৰা আৰু কি ল'ব পাৰিম? এতিয়া চোৱা, আমি চিত্ৰটো আঁকি লৈছোঁ, তোমালোকৰ প্ৰথমতে দিয়া আছে বুলি এইখিনি লিখি ল'বা আৰু দেখুৱাব লাগে যে তোমালোকে গোটেইখিনি লিখি লোৱা কি কি দেখুৱাব লাগে, চিত্ৰটো আঁকি ল'বা। চিত্ৰটো আঁকি লৈছোঁ। এতিয়া চোৱা, আমাৰ ডাঙৰ ত্ৰিভুজটো সমবাহু ত্ৰিভুজ, অৰ্থাৎ এইটো বাহু সমান, আমাৰ সৰু ত্ৰিভুজটো সৰ্বসম মানে সমবাহু ত্ৰিভুজ, বাহু দুটা সমান। ইয়াৰ পৰা চোৱা, আমি ইয়াৰ পৰা কি জানি ল'ব লাগিব। এই সৰু ত্ৰিভুজটো কি কৈছে, ডাঙৰ ত্ৰিভুজটো চোৱা, ডাঙৰ ত্ৰিভুজটো কি কৈছে সমবাহু ত্ৰিভুজ, তো সমান বাহুৰ বিপৰীত কোণবিলাকো সমান জানো, অৰ্থাৎ আমাৰ এই বি কোণ আৰু চি কোণো সমান পাম। সেইটো এটা কথা জানি ৰাখিবা, মনত ৰাখিবা, বি কোণ সমান চি কোণ আমি সমান পাম, সেইটো পিছত লাগিলে। আৰু ইয়াৰ পৰা কি সমান পাওঁ, আমি এইটো বাহু সৰ্বসম দেখুৱাওঁ পিছত। এতিয়া আমি কি কৰিব লাগে, ফাৰ্ষ্ট টাইম আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম দেখুৱাব লাগে। এতিয়া আমি ত্ৰিভুজ দুটা লৈ লওঁ। আমি 1 নম্বৰটো কৰিম, ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ আমাৰ এ চি ডিৰ পৰা আমি কি পাইছোঁ চোৱা। আমাৰ ডাঙৰ ত্ৰিভুজটোৰ কি আছিলে, আমি এইটো জানো যে এ বি আৰু এ চি সমান। ইয়াত লিখিম যে এ বি সমান এ চি, কিয় আমাৰ এ বি চি এটা সমবাহু ত্ৰিভুজ, এ বি চি এটা সমবাহু ত্ৰিভুজ। আমাৰ এইটো ত্ৰিভুজৰ এইটো বাহু সমান, অৰ্থাৎ আমি এতিয়া কি জানিম যে এইটো বাহু সমান আছিলে, কিয় যে আমাৰ বি ডি চি যিটো ত্ৰিভুজ আছে এইটো ত্ৰিভুজৰ সমবাহু ত্ৰিভুজ, অৰ্থাৎ এইটো সমান। তেন্তে আমি যি দুটা ত্ৰিভুজ লৈছোঁ এই দুটা ত্ৰিভুজৰো এইটো বাহু সমান হয়। আমাৰ কি ডি বি বা বি ডি সমান ডি চি, কিয় যে আমাৰ বি ডি চি এটা কি আছিলে, বা বি চি ডি এটা সমবাহু ত্ৰিভুজ। আমি দুটা বাহু পাই গৈছোঁ, স্বীকাৰ্য আমি তিনিটা লাগিব। আৰু এটা কি দিম চোৱা, আমি বাহু আৰু এ ডিটো আমাৰ সাধাৰণ বাহু, চোৱা এ ডি বি আমাৰ এইটো ত্ৰিভুজ লৈছিলোঁ আৰু এইটো ত্ৰিভুজ, তেন্তে এ ডি আমাৰ সাধাৰণ বাহু লিখি দিয়া যে এ ডি ইকুৱেল টু এ ডি আমাৰ সাধাৰণ বাহু। আমাৰ সাধাৰণ বাহু। এতিয়া আমি ত্ৰিভুজ দুটাৰ পৰা স্বীকাৰ্য এছ মানে বাহু স্বীকাৰ্য মতে আমি পাই যাম। ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি, কি স্বীকাৰ্য মতে, বাহু স্বীকাৰ্য মতে লিখি দিবা, স্বীকাৰ্য মতে। আমি এইটো পাই গ'লোঁ, এই 1 নম্বৰটো আমাৰ হৈ গ'ল এইখিনি। এতিয়া আমি 2 নম্বৰটোলৈ যাওঁ। 2 নম্বৰ কি দিছিলে চোৱা, এ বি পি আৰু আমাৰ কি দিছিলে এ বি পি এইটো আৰু এ চি পি মানে এতিয়া কি কৈছে চোৱা, এই দুটা ছাইড দি দিছে, এইটো ছাইড লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সৰ্বসম দেখুৱাব গৈছে। এইটো আৰু সহজ, আগতকৈ আৰু বহুত সহজ। চোৱা, আমি এইটো বাহু আমাৰ সমবাহু দিয়া আছে, গোটেই ত্ৰিভুজটো ধৰিলে আমি দুয়োটা ত্ৰিভুজৰ পৰা কি জানো যে বাহুটো আমাৰ সমবাহু ত্ৰিভুজ, অৰ্থাৎ এইটো সমান। আমি জানো এ বি আৰু এ চি সমান পাই গ'লোঁ। আমাৰ বি কোণ আৰু চি কোণ সমান, কিয়
যে সমবাহু ত্ৰিভুজৰ বিপৰীত কোণ সমান, এইটো বাহুৰ এইটো কোণ সমান, এইটো বাহুৰ বিপৰীত কোণ এইটো আমাৰ সমান হয়। এতিয়া এইটো কোণ দুটা পাই গ'লোঁ। আৰু এটা কি লাগে চোৱা, মাজৰ এ পি আৰু এ পি আমি সাধাৰণ বাহু দি দিব পাৰোঁ। আৰু এটা দিব পাৰোঁ চোৱা, আগৰ আমি যিটো ত্ৰিভুজ লৈছিলোঁ, যে এইটো ত্ৰিভুজ লৈছিলোঁ, এইটো ত্ৰিভুজ লৈছিলোঁ, এতিয়া আমি কি কৰিব পাৰিম চোৱা, দুটা ত্ৰিভুজৰ আমি কি পালোঁ, হৰবহম পালোঁ। হৰবহম ত্ৰিভুজৰ অনুকোণ হিচাপে আমি এইটো কোণ আৰু এইটো কোণ সমান দিব পাৰোঁ। এই দুটা কোণ সমান আমি জানো, তেন্তে এই দুটা কোণ সমান হ'লে আমি ডাঙৰ ত্ৰিভুজটোৰ এইটো ছাইডৰ এইটো কোণ আৰু এইটো ছাইডে এইটো কোণ দিব পাৰোঁ, যিকোনো এটা দিব পাৰোঁ। এতিয়া আমি চাৰিটা অপশ্যন পাই গৈছোঁ, যিকোনো তিনিটা দি দিম বাহু বাহু কোণ হিচাপে। এতিয়া চোৱা, এতিয়া 2 নম্বৰটো আমি কৰোঁ। যে আমাৰ কি আছে, ত্ৰিভুজ দুটা লৈ লওঁ, ত্ৰিভুজ এ বি পি আৰু ত্ৰিভুজ এ চি পিৰ পৰা পাওঁ, আমি কি পাওঁ লিখিম, যে আমি প্ৰথমতে পাই আছোঁ এ বি আৰু এ চি সমান, এ বি সমান এ চি, এইটো কিহৰ মতে, এ বি চি এটা সমবাহু ত্ৰিভুজ, এ বি চি এটা সমবাহু ত্ৰিভুজ, এইটো লিখি দিবা। এতিয়া আমি এটা পালোঁ বাহু, আৰু এটা কি চাম, আমি বাহু এটা কোণ দি দিওঁ, বি কোণ আৰু চি কোণ সমান, সমবাহু ত্ৰিভুজৰ বিপৰীত কোণ, এংগুল এ বি পি সমান এংগুল এ চি পি, এংগুল এ বি পি আৰু এংগুল এ চি পি মানে এইটো কোণ আৰু এইটো কোণ আমাৰ সমান। কিহৰ মতে লিখি দিবা, যে সমান বাহুৰ বিপৰীত কোণ সমান হয়, সমান বাহুৰ বিপৰীত কোণ সমান বাহুৰ বিপৰীত কোণ সমান। এতেকে আমাৰ বি কোণ আৰু এইটো চি কোণ সমান, বাহু কোণ আৰু এটা আমি বাহু লৈ লওঁ, বা এটা কোণ আৰু এটা আছে, তথাপি আমি কোণ নলওঁ, বাহুটো লৈ লওঁ। চোৱা, এ পি আৰু এ পি আমাৰ সাধাৰণ বাহু, এটি লৈ লওঁ, এ পি সমান সমান এ পি, সাধাৰণ বাহু এইটো সহজ আছে, সাধাৰণ বাহু। এতিয়া আমি ত্ৰিভুজ দুটা হৰবহম দেখুৱাব পাৰি, এছ এছ স্বীকাৰ্য মতে, ত্ৰিভুজ এ বি পি হৰবহম ত্রিভুজ এ সি পিতে কি স্বীকার্য দিন, আমার এটা এঙ্গুল এটা আছে, এস এস স্বীকার্য মতে আমি দিই, স্বীকার্য মতে। এতিয়া আমাৰ এইটো হৈ গ'ল স্বীকাৰ্য মতে। এতিয়া আমাৰ 2 নম্বৰটো হৈ গ'ল অপশ্যন। আমি 3 নম্বৰটো যাম। 3 নম্বৰ কি দিছিলে চোৱা, যে এ পি এ মানে এ পি মানে যিটো মাজৰ ৰেখা আছে, এ পি এংগুল এ আৰু ডি উভয়ক সমদ্বিখণ্ডিত কৰিছে। এতিয়া আমাৰ 3 নম্বৰ অপশ্যনে কি দেখাব লাগে, যে আমাৰ এংগুল এ আৰু পি যিটো ৰেখা আছিলে, এইটো কোণটো মানে এ কোণটোক দুটা সমদ্বিভাগত ভাগ কৰিছে। এটা আমি পাইছোঁ, লিখি দিম যে এইটো কোণ সমান পাইছোঁ। কিহৰ জৰিয়তে, যে এইটো বাহু ত্ৰিভুজ, এইটো ত্ৰিভুজ হৰবহম পাইছিল, সেইকাৰণে এইটো কোণ সমান, ইয়াত আমি হৈ গ'ল। এতিয়া দেখুৱাব লাগে এইটো কোণ আৰু এইটো কোণো সমান, এইটো কোণ আৰু এইটো কোণ আমাৰ সমান দেখুৱাব লাগে। এইটো কেনেকৈ দেখুৱাম চোৱা, আমি এইটো ত্ৰিভুজ সৰু ত্ৰিভুজটো যে ডি বি পি আৰু ডি পি চিক যদি হৰবহম দেখুৱাব পাৰোঁ, তেন্তে হৰবহম ত্ৰিভুজৰ অনুৰূপ কোণ সমান দেখুৱাই পেলাই এইটো আমি কৰিব পাৰিম। এতিয়া চোৱা 3 নম্বৰটো আমি কৰোঁ। 3 নম্বৰটো আমাৰ চিত্ৰটো অলপ ওপৰত উঠি গৈছে। এতিয়া চোৱা 3 নম্বৰত আমাৰ ফাৰ্ষ্ট কি কৈছে, যে এ পি আমাৰ কি কৰিছে, এইটো সমদ্বিখণ্ডিত কৰিছে। আমি এইটো লিখিম যে এইটো কোণ আৰু এইটো কোণ সমান, কিয়, যে ত্ৰিভুজ এ বি ডি আৰু এ ডি চি হৰবহম আছিলে। এতিয়া লিখিম 3 নম্বৰত, যে ত্রিভুজ এ বি ডি হরবহম ত্রিভুজ এ সি ডি, আমি এ সি ডি পাইছিলোঁ। এ সি ডি এতিয়া আমি চি পি চি টি মতে কি জানো, অনুৰূপ বাহুবোৰ অনুৰূপ কোণবিলাক আমাৰ সমান হয়। গতিকে আমি ইয়াত লিখি দিম যে অনুৰূপ কোণ দুটা লিখি দিম সমান। কোন আছিল, যে বি এ ডি সমান চি এ ডি, এইটো কি মতে আছিলে, চি পি চি টি মতে, এইখিনি 3 নম্বৰটো আমাৰ হৈ গ'ল। 3 নম্বৰটো হোৱা নাই, আৰু এটা অপশ্যন আছে, যে এইটো কৈছোঁ, এতিয়া আমাৰ এইটো সমান দেখুৱাব লাগে। এইটো সমান দেখুৱাবৰ কাৰণে কি কৰিম, আমি আকৌ এইটো ত্ৰিভুজ লৈ ল'ম, যে আকৌ লিখিবা, যে আকৌ ত্ৰিভুজ বি ডি পি আৰু ত্ৰিভুজ আমাৰ চি ডি পি মানে আমি এইটো ত্ৰিভুজ ডি বি পি আৰু
DCP লৈছোঁ। এতিয়া আমি হৰবহম দেখুৱাৰ চেষ্টা কৰিম। দুটা ত্ৰিভুজৰ পৰা আমি কি ল'ম? এইটো বাহু সমান, কিন্তু ত্ৰিভুজটো আমাৰ কি আছিলে? সৰু ত্ৰিভুজটোৰ আমাৰ আছিলে সমদ্বিবাহু ত্ৰিভুজ। বাহু সমান, তেন্তে আৰু আমি কি পাম? বাহু সমান পাম, সমান বাহুৰ বিপৰীত কোণ সমান পাম। যে DBP যিটো এইটো কোণ আছে, এইটো কোণ আৰু এইটো কোণ সমান, দুটা পাই গ'লোঁ। আৰু কি পাম? আৰু DP আমি সাধাৰণ বাহু লৈ পেলাই হৰবহম দেখুৱাই দিম। চোৱা, এতিয়া আমি DB আৰু DC সমান কি দিম? যে আমাৰ DB সমান DC। কিয়? যে আমাৰ BDC সমবাহু ত্ৰিভুজ আছিলে, সমবাহু ত্ৰিভুজ আছিলে। এতিয়া আমি কেই নম্বৰ? এতিয়া আমি চাম। এতিয়া আমি এইটো দেখলোঁ। এতিয়া আমি কোন দুটা সমান ক'ম? যে DBP আৰু DCP। আমি কোন দুটা আছিলে? DBP সমান DCP। কিয়? এইটো আমাৰ সমান হ'ব, কাৰণ সমান বাহুৰ বিপৰীত কোণ সমান হয়। সমান বাহুৰ বিপৰীত কোণ সমান বুলি লিখি দিম। যে সমান বাহুৰ বিপৰীত কোণ সমান। কোণ সমান। এতিয়া আমাৰ দুটা হ'ল বাহু কোণ আৰু এটা বাহু লাগে। আমি DP সাধাৰণ বাহু জানো। DP সমান DP আমাৰ সাধাৰণ বাহু। সাধাৰণ বাহু এইখিনি লিখি দিবা। এতিয়া আমাৰ ত্ৰিভুজটো আমি হৰবহম দেখুৱাব পাৰিলোঁ। ত্ৰিভুজ দুটা আমাৰ হৰবহম লিখি দিম। এতিয়া ত্ৰিভুজ BDP হৰবহম ত্ৰিভুজ CDP। আমাৰ মেইন উদ্দেশ্য এইটো নহয় যে হৰবহম দেখুৱাবৰ কাৰণে। মেইন আমাৰ আছিলে যে আমি ত্ৰিভুজ দুটা হৰবহম দেখুৱাই পেলাই আমি ত্ৰিভুজৰ CPCT মতে অনুৰূপ কোণ দুটা আমি সমান দেখুৱাম। এতিয়া আমি লিখিম যে CPCT মতে BDP আৰু CDP। আমি লিখিম যে BDP, CPCT মতে কি লিখিম? এংগল BDP সমান CDP। এইটো CPCT মতে ইয়াত লিখি দিবা। এতিয়া চোৱা, এতিয়া আমি কোন দুটা হৰবহম দেখুৱালোঁ। এইটো আমিতো লিখি দিব লাগিব যে এতেকে তলত লিখি দিবা যে AP আমাৰ ৰেখাটোৱে এইটো এংগুল A আৰু D সমদ্বিখণ্ডিত কৰিছে। আমি লিখি দিম যে আমাৰ AP ৰেখাটোৱে এংগুল A আৰু D, মানে যিখিনি 4 নম্বৰত কৈছিলে যে AP আমাৰ কি কৈছিলে? AP এংগুল AP এংগুল A আৰু এংগুল D সমদ্বিখণ্ডিত কৰিছে। এইখিনি আমাৰ 3 নম্বৰ হৈ গৈছে। এতিয়া 4 নম্বৰটো চোৱা। আমাৰ 4 নম্বৰ কি কৈছিলে? AP মানে এটা BCৰ লম্ব, মানে AP যিটো ৰেখা আছিলে BCৰ ওপৰত লম্ব, মানে কৈছে এইটো 90 ডিগ্ৰী দেখুৱাব লাগে, বা এইটোকো 90 ডিগ্ৰী দেখুৱাব লাগে। আৰু কিছু সমদ্বিখণ্ডক। এই সমদ্বিখণ্ডক শব্দটোৱে কি বুজাইছে? চোৱা, লম্ব সমদ্বিখণ্ডক মানে AP ৰেখাটো এইটোৰ বাহুৰ ওপৰত লম্ব, আকৌ সমদ্বিখণ্ডক মানে দুটা ভাগত ভাগ কৰিছে BC ৰেখাটো। অৰ্থাৎ BP আৰু CP আমাৰ সমান দেখুৱাব লাগে। এইটো সমান দেখুৱাব লাগে। এইটো আমি সমান দেখুৱাই দিব পাৰিম। আমি এইটো সমান দেখুৱাই পেলাই কি ক'ব পাৰিম? যে আমি চোৱা, 4 নম্বৰটো কৰি আছোঁ। 4 নম্বৰটো আমি দেখুওৱা। আমি কি পাম? ত্ৰিভুজ, ডাঙৰ ত্ৰিভুজটো লোৱাচোন। ডাঙৰ ত্ৰিভুজটো ABP, যে ABP আমি হৰবহম পাইছিলোঁ কোনটো ত্ৰিভুজৰ লগত? ACPৰ লগত। ত্ৰিভুজ দুটা হৰবহম আছিলে। এই হৰবহম ত্ৰিভুজৰ CPCT মতে কি দিব পাৰোঁ? আমি BP আৰু CP সমান শেষ। এতিয়া আমি কি লিখিব পাৰোঁ? BP সমান CPCT মতে আমি দেখুৱাই দিলোঁ। এইটো আমি কেনেকুৱা আৰু এটা দেখুৱাব পাৰোঁ? এই সৰু ত্ৰিভুজ দুটা হৰবহম পাইছিলোঁ, সেইটো ত্ৰিভুজৰ অন্য বাহু হিচাপে এই দুটা সমান। এইটো বাদ দিয়া, এইটো হৈ গ'ল আমাৰ। এইখিনি যিখিনি দিছিলে এইখিনি আমাৰ হৈ গ'ল। যে আমাৰ কৈছিলে সমদ্বিখণ্ডক। এতিয়া আমি লম্ব দেখুৱাব লাগে। এই লম্ব যিটো লম্বটো মেইন। আমাৰ এইটো লম্ব দেখুৱাব লাগে, যেন AP BCৰ ওপৰত লম্ব। এতিয়া চোৱা, আমি এইটো কোণ আৰু এইটো কোণ আমি সমান। আমি লম্বৰ পতাৰ পিছত এইটো কোণ আৰু এইটো কোণ সমান। কিয়? চোৱা, এইটো ডাঙৰ ত্ৰিভুজটো বা এই সৰু ত্ৰিভুজটো আমি সমান পাইছিলোঁ। তেন্তে হৰবহম ত্ৰিভুজৰ CPCT মতে আমি কোণ দুটা অনুৰূপ কোণ দুটা আমি সমান লিখি দিব পাৰিম। আমি কোণ দুটা লিখোঁ, যে আমি কোণ দুটা লিখি দিওঁ যে APB সমান
এ পি চি কোন দুটা সমান কি মতে আমি লিখিম যে ইয়াত লিখি দিম যে ত্ৰিভুজ যে এইটো সৰ্বসম পাইছিলোঁ সেইকাৰণে চি পি চি টি মতে এংগুল এইটো আমাৰ সমান হ'ব ইয়াত আকৌ লিখি দিবা আকৌ এইটো এটা কোনো সমান হয় কিহৰ ত্ৰিভুজ এ বি পি সৰ্বসম ত্ৰিভুজ এ চি পি পাইছিলোঁ আৰু এইটো চি পি চি টি মতে কি পাইছিলোঁ সৰ্বসম আছিলে এতিয়া আমি কি লিখি দিম এংগুল এ বি বা এইটো লিখি দিব পাৰা এইটো লিখিছা এইটো সৰ্বসম ত্ৰিভুজ আৰু এইটো কোন সমান বা এইটো তুমি চি পি চি টি মতে ইয়াত লিখি দিব পাৰা এইখিনি নিলিখি পেলাই তুমি ইয়াত লিখি দিবা যে চি পি চি টি মতে চি পি চি টি মতে আকৌ এইটো আমাৰ চি পি চি টি মতে এইটো সমান হয় এইটো আৰু এইটো দুইটাই আমাৰ সমান হয় এতিয়া আমি কোন দুটা এইটো আৰু এইটো সমান পাই গ'লোঁ এতিয়া আমি কি জানো ৰৈখিক জুৰীয়া কোণ মনত আছেনে তোমালোকৰ এটা ৰেখাৰ ওপৰত আৰু এটা ৰেখা কাটিলে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তোমালোকে ৰৈখিক জুৰীয়া কোণ মতে এতিয়া আমি কি লিখিম এইটো যোগ আৰু এইটো যোগ কৰিলে আমাৰ 180 ডিগ্ৰী হয় কোণ দুটা লিখিম যে এংগুল এ পি বি এংগুল এ পি চি যোগ কৰিলে আমাৰ 180 ডিগ্ৰী হয় কিয় আমাৰ ৰৈখিক জুৰীয়া কোণ ৰৈখিক জুৰীয়া কোণ এইটো লিখি দিবা কিন্তু সাইডত লিখাটোই মেইন ইফালে আমি গম পালে নহ'ব সিহঁতকো কৈ দিব লাগিব আমি কিয় পাইছোঁ সেইটো হৈছে আমাৰ মেইন কথা এতিয়া চোৱা আমাৰ এ বি পি আৰু এ পি চি আমাৰ সমান আছে তে আমি এ বি পি বা এ পি ই চি দুইটা আমাৰ যোগ কৰিলে 180 ডিগ্ৰী পাওঁ তেন্তে আমি যিকোনো এটাৰ সলনি এটা বহুৱাই দিব পাৰিম এ পি বিৰ সলনি আমি এ পি চি বহুৱাই দিব পাৰোঁ ইয়াত এ পি চি বহুৱাই দিওঁ যে এ পি চি প্লাছ এ পি চি ইকুৱেল টু 180 ডিগ্ৰী আমাৰ দুটা এ পি চি পাই গৈছোঁ কিয় পাইছোঁ লিখি দিবা যে আমি এ পি বি সমান এ পি চি এইটো তোমালোকে লিখি দিবা কিয় সমান পাইছোঁ তেনে বুজি যাব এতিয়া আমাৰ 2 অফ এ পি চি ইকুৱেল টু 180 ডিগ্ৰী 2 টু সিফালে লৈ গ'লে আমাৰ 90 ডিগ্ৰী হৈ যাব এ পি চি ইকুৱেল টু 180 ডিগ্ৰী বাই 2 আমাৰ 90 ডিগ্ৰী এতিয়া এংগুল এ পি চি ইকুৱেল টু 90 ডিগ্ৰী এংগুল এ পি চি 90 ডিগ্ৰী এংগুল এ পি চি মানে এইটো আমাৰ 90 ডিগ্ৰী অৰ্থাৎ এইটো আমাৰ 90 ডিগ্ৰী দুটা কোণ সমান আছিলে আমি লম্ব পাই গ'লোঁ এতিয়া আমাৰ লম্ব হৈ গ'ল এইখিনি লিখিলে হ'ব এতিয়া লিখি দিবা এতেকে এংগুল এ পি বি ইকুৱেল টু 90 ডিগ্ৰী এইটো মেজাৰ কৰা নকৰে এতিয়া তলত কি লিখিব লাগিব আমাৰ যে আমাৰ এ পি বি চিৰ ওপৰত লম্ব এ পি বি চি ভূমিৰ ওপৰত বিৰ ওপৰত লম্ব আমাৰ এক নম্বৰটো হৈ গ'ল এইখিনি আছিলে এতিয়া আমি কুৱেশ্যন 2 নম্বৰলৈ যাম 2 নম্বৰটো কি কৈছে চোৱা আমাৰ চিত্ৰ দিয়া নাই কৈছে এ বি চি এটা সমবাহু ত্ৰিভুজ আমি এ বি চি এটা সমবাহু ত্ৰিভুজ আমি মনে মনে অংকন কৰি ল'ম এ বি চি এ ডি এডাল উন্নতি মাজত এটা উন্নতি কৈছে এ বি চি আমাৰ এ ডি এটা উন্নতি কৈছে য'ত এ বি আৰু এ চি সমান অৰ্থাৎ এইটো বাহু সমান সমদ্বিবাহু কৈছে দেখুওৱা যে এ ডিয়ে বি চিক সমদ্বিখণ্ডিত কৰিছে এ ডিয়ে আমাৰ বি চিক সমদ্বিখণ্ডিত কৰিছে দেখুৱাব লাগে আমাৰ এক নম্বৰত যে বি ডি আৰু ডি চি আমাৰ সমান এতিয়া চোৱা আমি চিত্ৰটো বাতি লৈছোঁ এতিয়া চোৱা তোমালোকে অংকন বুলি এইখিনি দি ল'বা কি অংকন কৰিছা মানে কি তোমালোকে নিজে বনাইছা আমাৰ কি দেখুৱাব লাগে এইটো লিখি ল'বা দেখুৱাব লাগে এক নম্বৰ আৰু 2 নম্বৰ এতিয়া এক নম্বৰ কি দেখুৱাব কৈছে যে এ ডি আমাৰ বি চিক সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ এইটো বাহু আমাৰ সমান দেখুৱাব লাগে কৈ দিছিলে যে এইটো সমবাহু ত্ৰিভুজত এইটো বাহু সমান তে আমি কি কৰিম এইটো আৰু এইটো বাহু ল'ম যি সৰ্বসম দেখুৱাব পাৰোঁ তো অনুৰূপ বাহু হিচাপে আমি এইটো চি পি চি টি মতে এইটো বাহু আমি সমান দেখুৱাই দিম এই বাহু আমি সমান দেখুৱাই দিব পাৰিম এতিয়া আমি দুটা বাহু ল'ম দুটা ত্ৰিভুজ ল'ম আৰু বাহু আৰু এটা কোণটো ল'ম এই কোণটো আৰু বি কোণ আৰু চি কোণ সমান কিয়নো সমান বাহুৰ বিপৰীত কোণ আমাৰ সমান হয় তো বাহু হিচাপে স্বীকাৰ্য মতে সৰ্বসম পাই যাম চি পি চি টি মতে এক নম্বৰ আমি এইটো হৈ গ'ল এতিয়া আমি মুখামুখি ক'লোঁ এতিয়া আমি কৰি দেখুৱাই দিওঁ যে এক নম্বৰত ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা পাওঁ ত্ৰিভুজ আমি এ বি ডি আৰু এ চি ডিৰ পৰা এইটো ত্ৰিভুজৰ পৰা পাওঁ এ বি আৰু এ চি সমান এ বি সমান এ চি আমাৰ দিয়া আছে লিখি দিয়া আছে বা এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ আৰু এটা কোণ ল'ম বি কোণ আৰু চি কোণ সমান কিয় সমান বাহুৰ বিপৰীত কোণ সমান
কোনবোৰ সমান হয় লিখিবা কোন সমান কোনবোৰ সমান এংগুল এ বি ডি সমান এংগুল এ চি ডি কিয় সমান বাহুৰ বিপৰীত কোণ বোৰ সমান এইখিনি লিখি দিবা এতিয়া বাহু কোণ আৰু এটা বাহু লৈ ল'ম এইটো আৰু ত্ৰিভুজৰ কি এটা কমন বাহু পাওঁ এ ডি আমাৰ সাধাৰণ বাহু এ ডি সমান এ ডি আমাৰ কি আছে সাধাৰণ বাহু এতিয়া আমি ত্ৰিভুজ দুটা সৰ্বসম পাই যাম এতিয়া লিখি দিবা যে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি কি স্বীকার্য মতে এস এ এস স্বীকার্য মতে আমি পাই যাম এতিয়া আমি সিপিসিটি মতে কি দেখুৱাব পাৰিম যে বি ডি আৰু চি ডি সমান অৰ্থাৎ এ ডি আমাৰ কি কৰিছে বি চিক সমদ্বিখণ্ডিত কৰিছে আমাৰ এইটো দেখুৱাব লাগিছিল 1 নম্বৰত যে আমাৰ কি কৈছিলে এ ডি বি চিক সমদ্বিখণ্ডিত কৰিছে আমি তলত লিখি দিম যেতিয়া আমি দেখুৱাম যে এইটো বাহু সমান তেতিয়া লিখিব পাৰিম যে আমাৰ সমদ্বিখণ্ডিত কৰিছে ডি বিন্দুতে এতিয়া আমি কি লিখিব পাৰিম যে বি ডি সমান চি ডি সিপিসিটি মতে এতিয়া আমি তলত লিখি দিম 1 নম্বৰত কি কৈছিলে যে এ ডি আমাৰ এ ডি কি কৈছিলে আমাৰ এ ডি বি চিক সমদ্বিখণ্ডিত কৰে এ ডি বি চিক সমদ্বিখণ্ডিত কৰে আমাৰ 1 নম্বৰটো হৈ গ'ল এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো কি কৈছিলে চোৱা কৈছে এ ডি এংগুল এক সমদ্বিখণ্ডিত কৰে এ ডি আমাৰ এইটো আকৌ কৈছে এ ডি এংগুল এক সমদ্বিখণ্ডিত কৰে এইটো কোণ আৰু এইটো কোণ সমান দেখুৱাব লাগে 2 নম্বৰটো অতি সহজ 2 নম্বৰটো যে আমি ত্ৰিভুজ দুটা সৰ্বসম পাইছোঁ সিপিসিটি মতে কি আছিলে অনুৰূপ কোণবিলাকো সমান হে এতিয়া ইয়াতে আমাৰ হৈ যাব যে আমি 2 নম্বৰটো অপশ্যনত 2 নম্বৰটো আমি ইয়াত পাতিলোঁ 2 নম্বৰটো এতিয়া ত্ৰিভুজ দুটা আমি সৰ্বসম পাইছোঁ ত্ৰিভুজ দুটা লিখিম এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি ত্রিভুজ দুটো সর্বসম অর্থাৎ এঙ্গুল এ আমার এঙ্গুল কি আছিলে বি এ ডি সমান এঙ্গুল সি এ ডি কি সিপিসিটি মতে এটা আমি লিখি দিব পাৰিম যে এ ডি ৰেখাটোৱে এটা আমি তলত লিখি দিম যে 2 নম্বৰ কি কৈছিলে যে এ ডি কি কৈছিলে এ ডি এঙ্গুল এক সমদ্বিখণ্ডিত কৰে এ ডি এঙ্গুল এক সমদ্বিখণ্ডিত তো করে এটা আমার হয়ে গেল সমদ্বিখণ্ডিত করে এটা আমি কোশ্চেন 3 নম্বৰ লৈ যাম 2 নম্বৰটো নিশ্চয় বুজিছা সহজে আছিলে